নমস্কাৰ, মই জেচিনে গুৱাহাটীৰ পৰা চাওঁতে দিন কেনেকৈ বাগৰি গ'ল গমেই নাপালোঁ। 3টা বছৰ আমি অহাকাইলৈ সম্পূৰ্ণ কৰিম গুৱাহাটী মহানগৰীত, য'ত গুৱাহাটী বুলি ক'লে আমাৰো অকণমান চিন্তা হৈছিলে আগতে, কিন্তু আপোনালোকৰ মৰম ভালপোৱা আমি 3টা বছৰ গুৱাহাটীত সম্পূৰ্ণ কৰিম অহাকাইলৈ। এই উপলক্ষে আপোনালোকক আমি এটা চেষ্টা কৰিছোঁ, কিবা ক'ৰবাত যদি মিলাব পাৰোঁ ভালকৈ দিব পাৰোঁ। এনি মেইন ছেট 17,300 ৰুপিছত পাব। এনে চেলতো আপোনালোকে 17,800 পাইছে, কিন্তু 500 লেছ কৰি আপোনালোকে আৰু 17,300, আৰু ছেকেণ্ড ছেটত পাব আপোনালোকে 15,000 টকা, য'ত এতিয়া মাৰ্কেটত পচিবল নহয়, কিন্তু এনিভাৰ্চাৰী উপলক্ষে ইমান মৰম যিহেতু আপোনালোকে আমাক দিছে। আৰু প্ৰথম আমি বিপণী ইয়াত গুৱাহাটীত খোলোতে আপোনালোকে গম পায় উঠিবলৈ ভালকৈ চিৰিও নাছিলে। চিৰি বনোৱা হ'ল, কিন্তু চিৰিৰ যিবোৰ ৰেলিং একো নাছিলে। তাৰ মাজতো যে আপোনালোকে ৰাস্তাও নাই, যিসকলে আহিছে আমাৰ যেতিয়া অপেনিঙত গম পাইছে ৰাস্তাও নাই। তেনেকৈ কৈ বহুত মানুহ, বয়সস্থ মানুহ, বহুত গাভৰু বোৱাৰী, তেনেকৈ কৈ সকলোৱে আহি আমাক মৰম দিছে, য'ত আমি গুৱাহাটী বিপণী অপেনিং কৰোঁতে ক'বলৈ বাধ্য হৈ গৈছিলোঁ যে আপোনালোকে অহাকাইলৈ আহিব বুলি। তেনেকৈ কৈ আমাৰ মানুহ আমাক আহিছিল আৰু বহুত মৰম দিছিলে। সেই কথা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। সেইবাবে আমি এতিয়া আকৌ আপোনালোকৰ 3rd এনিভাৰ্চাৰীত আমি চেষ্টা কৰিছোঁ ভাল দামত দিবলৈ, যাতে আপোনালোকে আমাক মন বেয়া কৰি ইয়াৰ পৰা যাবলগীয়া নহয়। আৰু এনেই নৰ্মেল ছেটবিলাকত আমি এনেই 25% অফ দিয়া হৈছে, কিন্তু এতিয়া আমি দিম 28%, য'ত আমি আমাৰ পৰিয়ালৰ কথা আমি 1 তাৰিখ আজি আৰু অহাকাইলৈ আমি আমাৰ পৰিয়ালৰ কথা আমি চিন্তা কৰা নাই, কেৱল একমাত্ৰ আপোনালোকৰ কাৰণে আমি ভাবিছোঁ। তাত যদি কোনোবাই কিবা ল'বলগীয়া থাকিলে আহিব পাৰিব। আৰু যোৱাকালি মই এটা মুগাৰ এনাউন্সমেণ্ট আপোনালোকক এনেই কৰিছোঁ, য'ত 35% অফত দিয়া হৈছে। ভাল দামতে পাইছে, কোনোবাই যদি ভাবিছে আহিব পাৰে। আৰু অহাকাইলৈ চাহ কাপ খাবলৈ আহিব, কাপোৰ কিনা নিকিনা দূৰৰ কথা। আশাৰে বাট চাই থাকিম আপোনালোকক, যেনেকৈ আপোনালোকে আহিছিলে অপেনিং দিনাখন, অহাকাইলৈ চাহ কাপ খাবলৈকে হ'লেও আহিব। ধন্যবাদ।